in related to the prevailing situation. এই সময়টো হৈছে যে ভাৰতীয় সেনা বাহিনীৰ লগত থিয় হোৱা আৰু এই সময়খিনি হৈছে যাতে আমি সেনা বাহিনীৰ প্ৰতিটো প্ৰচেষ্টা প্ৰতিটো উদ্যম আৰু প্ৰতিটো সাহসী কাম-কাজক আমি প্ৰেৰণা যোগোৱা আমি তেওঁলোকক সাহস দিয়া আৰু তেখেতসকলৰ লগত থিয় হোৱা যুদ্ধ চলি থকা পৰিৱেশলৈকে ৰাজ্য চৰকাৰে নিজকে অত্যন্ত ক'ব গ'লে এক প্ৰকাৰ অষ্টেৰিটি যে আমাৰ যাতে কাম কাজ ঘটনা চাল চলনত এটা মিতব্যয়িতা দেখা পায় অষ্টেৰিটি দেখা পায় যাৰ জৰিয়তে নেকি আমি সেনা বাহিনীৰ জোৱানসকলক নৈতিক সমৰ্থন আগবঢ়াম যুদ্ধ চলি থকা মাহকেইটাত আমি কেইটামান বিশেষ ব্যৱস্থা কৰিব খুজিছোঁ অহা যুদ্ধ চলি থকা পৰ্যন্ত অল সেমিনাৰ ৱৰ্কশ্বপ commemorative events and conference involving expenditure and ceremony য'ত নেকি চেৰিমনি কৰিব লাগে টকা পইচা খৰচ কৰিব লাগে অফিচৰ ভিতৰতে সেমিনাৰ এখন পাতিছোঁ বেলেগ কথা কিন্তু কলাক্ষেত্ৰত গৈ এখন সেমিনাৰ পাতিব লাগে কৰবাত পেণ্ডেল বনাই সেমিনাৰ পাতিব লাগে আমি সকলো কাম যেতিয়ালৈকে যুদ্ধ চলি থাকে আমি বন্ধ কৰিছোঁ যে আমি মিতব্যয়িতাৰ মাজেৰে কনফাৰেন্স কৰিব লাগে সিএমৰ কনফাৰেন্স ৰুমতে কৰিলে জনতা ভৱনতে কৰিলে ডিসি ৰুমতে কৰিলে কিন্তু আমি যেটো পাব্লিকলি আমি কৰোঁ এই কামখিনি আমি নকৰোঁ যেতিয়ালৈকে যুদ্ধ সমাপ্ত নহয় আমাৰ কোনো অফিচাৰ আৰু মন্ত্ৰী চৰকাৰী খৰচত বিদেশ ভ্ৰমণত নাযায় যে আমি সিদ্ধান্ত লৈছোঁ যে ডিউৰিং দিস পিৰিয়ড no officers, no ministers will travel abroad during this period. যুদ্ধ চলি থকা সময়লৈকে ৰাজ্য চৰকাৰে পুলিচক বাদ দি আৰক্ষীৰ বাবে প্ৰয়োজন হলে বেলেগ কথা আৰক্ষী বা সেনা বাহিনীৰ কাম-কাজক বাদ দি আন গাড়ী মটৰ এইকেইটা দিন আমি কোনেও নিকিনো যি গাড়ীৰ প্ৰপ'জেল আহে ভেহিকল কিনাৰ কথা থাকে এইকেইটা দিন আমি নতুন গাড়ী মটৰ একো নিকিনো মানুহে ভাল নাপাব একেটা দিন কোনোবাই নতুন গাড়ী এখন কিনি চলাই আছে গতিকে আমি এইকেইটা দিন গাড়ী মটৰ নিকিনো কিন্তু পুলিচক কিবা লাগিলে দ্যাট ইজ এ এক্সেপশন এটো এটা বেলেগ কথা এইকেইটা দিন আমি ডাঙৰ গণ সমাবেশ বা ডাঙৰ মিটিং কৰাৰ পৰা বিৰত থাকিম যিমান পাৰো আমি ভাৰ্চুৱেল মুডত মিটিং কৰিম যদি এইকেইটা দিন আমাৰ মিটিং ডাঙৰ ডাঙৰ সভা সমিতি যিবোৰ চৰকাৰৰ পৰা কৰা হয় আমি অন্তত যুদ্ধ চলি থকা সময়ত আমি কৰিব খোজা নাই যদি বিশেষ কিবা সাংঘাতিক ডাঙৰ আঁচনি এটা আহিছে আমি আৰম্ভ কৰিব লাগে যেনেকুৱা শিৱৰাজ চৌহান ডাঙৰীয়া অহা কথা আছে 16 তাৰিখে তেওঁ আমাক 4 লাখ নতুন দুখীয়া মানুহৰ কাৰণে ঘৰ দিব গতিকে সভা এখন কৰিব লাগিব কিন্তু সেইখনে আগতে যেনেকৈ আমি এক্সিবিশন দি বহুত ডাঙৰকৈ কৰোঁ এতিয়া সেইখনকে আমি মিতব্যয়িতাৰ মাজেৰে কৰিম আৰু যিমান পাৰোঁ লাৰ্জ গেদাৰিং আমি এভয়েড কৰিম এইকেইটা দিন চৰকাৰৰ আঁচনি বা চৰকাৰৰ সাফল্য আদিৰ এডভাৰটাইজমেণ্ট হোৰ্ডিং টিভি আমি নকৰোঁ আমাৰ যিমান কেইখন হোৰ্ডিং আছে অসম চৰকাৰৰ সেই গোটেই কেইখন হোৰ্ডিং আমি দেশপ্ৰেমমূলক কথাৰে আমি গোটেই হোৰ্ডিংখিনি কনভাৰ্ট কৰি পেলাম য'ত নেকি মানুহে দেশপ্ৰেমৰ বাণী পায় এতিয়া আঁচনিৰ কথা আছে কৰবাত মোৰো ফটো আছে হেবিলাক এতিয়া সকলো নোহোৱা হৈ যাব ইট উইল বি অনলি ডিসপ্লে দ্য স্পিৰিট অফ নেশ্যনেলিজম যিমান গভৰ্ণমেণ্ট হোৰ্ডিং আছে গোটেইখিনি এইকেইটা দিন আমাৰ বিষয়াসকলে নন এসেনশিয়েল ট্ৰেইনিং আদিটো নাযায় বোলে আজি মছৰি ট্ৰেইনিং আছে এসেনশিয়েল হলে বেলেগ কথা নন এসেনশিয়েল ট্ৰেইনিং আদিটো আমি নাযাওঁ কেইটামান আমি আৰু কথা হাতত ল'ব খুজিছোঁ আমাৰ চৰকাৰী কৰ্মচাৰীৰ ছুটিটো আমি কেনসেল কৰিব খোজা নাই কাৰণ আমি war activity যেটো জোন তাতকৈ আমি বহুখিনি বৰ্তমান দূৰত আছো কিন্তু লিভত যোৱা অফিচাৰ সকলৰ ফোন নম্বৰ এড্ৰেছ সিনিয়ৰৰ লগত থাকিব
প্ৰয়োজন হ'লে যাতে আমি তেওঁলোকক মাতি আনিব পাৰোঁ চ' ডেট ইজ নাম্বাৰ 2 নাম্বাৰ 3 যে আমি ভলেণ্টিয়াৰী ব্লাড ডোনাৰ এখন লিষ্ট আমি প্ৰিপেয়াৰ কৰিম পাৰ্টিকুলাৰলি ফ'কাছিং অন ৰেয়াৰ ব্লাড গ্ৰুপছ কালি যদি ফটক কৰি জম্মু কাশ্মীৰৰ পৰা আহে যে বি নিগেটিভ ব্লাডছ লাগে এইবোৰ দেশত বহুত নাথাকে সেইকাৰণে আমাৰ জিলা প্ৰশাসনৰ লগত কালি পঞ্চায়তৰ ইলেকশ্যন আছে পৰহি মই ভিচি কৰিম দে উইল প্ৰিপেয়াৰ এ লিষ্ট অফ ব্লাড ডোনাৰ্ছ যাতে প্ৰয়োজন সাপেক্ষে অসমৰ পৰাও আমি ব্লাড পঠাব পাৰোঁ পাৰ্টিকুলাৰলি ৰেয়াৰ গ্ৰুপছ বি নিগেটিভ এ নিগেটিভ এ বি নিগেটিভ অ' নিগেটিভ এই ধৰণৰ আমি এখন লিষ্ট বনাই ৰাখিম যাতে ব্লাড আমি ড্ৰ কৰি লগে লগে সেনাবাহিনীক আমি দিব পাৰোঁ চ' জিলা প্ৰশাসনে এই কামতো গুৰুত্ব দিব দ্বিতীয়তে অহা কেইটামান দিনত আমাৰ হস্পিটেলসমূহত ICU কাম কৰি আছে নে নাই ICU কোভিডৰ সময়ত যেনেকৈ আমি এটা হস্পিটেলখিনিৰ ওপৰত আমি এটা অডিট কৰিছিলোঁ যে ইন কেছ অফ আৰ্জেঞ্চি ডক্টৰ ক'ত আছে সাৰ্জন ক'ত আছে এনাস্থেচিছ ক'ত আছে গোটেই অডিটটো আমি কৰিব খুজিছোঁ যাতে প্ৰয়োজন হ'লে অসমে হেল্থ কেয়াৰৰ ক্ষেত্ৰত পিছুৱাই নাথাকে আৰু কালি যদি আমাক কয় যে নহয় জম্মু কাশ্মীৰলৈকে পাঞ্জাৱলৈকে 10জন সাৰ্জন পঠাব লাগে 10জন নিউৰলজিষ্ট পঠাব লাগে আমাৰ লগত যি আছে আমি যাতে পঠাব পাৰোঁ সেইকাৰণে আমি হেল্থ চিষ্টেমটো অহা কেইটামান দিনত আমি এটা অডিট কৰিব খুজিছোঁ ছেকেণ্ড নৰ্থ ইষ্টত আৰ্মিৰ এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু আৰ্মিৰ মুভমেণ্ট হয় এইকেইটা দিন আমি জিলা উপায়ুক্তসকলক অনুৰোধ কৰিম যাতে তেওঁলোকে আৰ্মি এয়াৰফ'ৰ্চৰ লগত খুব ক্ল'জ কণ্টেক্টত থাকে এণ্ড দে ফেচিলিটেট দেয়াৰ মুভমেণ্ট যদি যাব লাগে গাড়ী এখন পোৱা নাই ফটক কৰি গাড়ী যোগাৰ কৰি দিয়া এই গোটেইখিনি আৰু আৰ্মি আৰু এয়াৰফ'ৰ্চ কেম্পৰ কাষত থকা পপুলেশ্যনখিনিকো আমি যুদ্ধৰ বিষয়ে সজাগ কৰিব খুজিছোঁ যাতে তেওঁলোকে এটা চিভিল ডিফেন্স হিচাপেও নিজক ক্ৰিয়েট কৰিব পাৰে থাৰ্ড আমি এটা খুব ইম্পৰ্টেণ্ট আজি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে এই সময়খিনিত সেনাবাহিনীৰ জোৱানসকল ফ্ৰণ্ট লাইনত আছে ঘৰত মাকৰ বেমাৰ ল'ৰাৰ এডমিশ্যন হোৱা নাই ঘৈণীয়েকে কৰিব পৰা নাই তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে সেইকাৰণে নেক্সট 7 ডেইজত জিলা প্ৰশাসনে প্ৰত্যেকগৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব তেওঁলোকৰ ঘৰত যাব আৰু আমি এটা ডিষ্ট্ৰিক্ট কণ্ট্ৰল ৰুম কৰিম যে আৰ্মিৰ ফেমিলিক কিবা প্ৰয়োজন হ'লে যাতে আমি সহায় কৰিব পাৰোঁ ছাপৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছোঁ আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলোঁ তাতো মই কৈ আহিছোঁ যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনাবাহিনীৰ জোৱান আছে আমি এতিয়া আইডেণ্টিফাই কৰি ল'ম আৰু যুদ্ধ নোহোৱালৈকে সেই 10টা ফেমিলিৰ যি অসুবিধা হওক সেইটো অসম চৰকাৰে চাব চ' দ'জ ফেমিলি উইল বি টেকেন কেয়াৰ বাই আছাম গভৰ্ণমেণ্ট কাৰোবাক স্কুলত এডমিশ্যন লাগে কাৰোবাক গেছৰ চিলিণ্ডাৰ লাগে কোনোবাই কিবা পোৱা নাই যিবিলাক সৰু সুৰা চিন্তাই যুদ্ধত থকা মানুহজনক মানসিকভাৱে দিগদাৰ কৰিব পাৰে উই ৱান্ট টু টেক অভাৰ ডেট ৰেছপনচিবিলিটি so that the person who is on the war front he is not disturbed by the present situation in its home second ami eketa dinot amar department hok institution hok soboke ami display exemplary discipline austerity aru efficiency ei tiniutar majere ami jabor karone onurodh korim karon we do not know who will be required at what way in the front line so eketa din konoba clubot joa konoba korobat joa at least government department montri ba mi sarkaror jikhini leading
পজিশ্যনত আছোঁ উই শ্বুড ডেমনষ্ট্ৰেট এ অষ্টেৰিটি ইন ছলিডাৰিটি উইথ দ্য ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ ভাৰত চৰকাৰে এটা আমাক বিশেষ নিৰ্দেশ দিছে যিটো আপোনালোকৰ মাজেৰে আমি পপুলাৰ হোৱাত